তো ফাইনালি অন হৈ গ'ল তো ব্লুটুথ কানেক্টিং কৰিম ব্লুটুথ কানেক্ট হৈ গৈছে ভলিউম মেনেজ হৈছে তো আপোনালোকক প্লে কৰি দেখাম নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে প্ৰদীপ মেকানিক তো আজি আৰু এটা আপোনাৰ মিউজিক সিস্টেমৰ ওপৰত নতুন টপিকৰ লগত ভিডিও এটা লৈ আহিছো তে যেহেতু আজি মিউজিক সিস্টেমৰ ওপৰতে ভিডিওটো তো মেইন টপিকটো হৈছে আপোনালোকে দেখা পাই আছে এটা আহুজাৰ মুছত আহুজাৰ এম্পলিফায়াৰ এটা আছে SSB-45EM তো মেবি ইয়াত চাব পাৰি আছে কোনো ধৰণৰ মাস্টাৰ কন্ট্ৰোল নাই মাস্টাৰ ভলিউম কন্ট্ৰোল নাই এটা ট্ৰেভেল বেস মাইক এণ্ড অক্স এণ্ড সিলেক্ট সুইচ তাৰ পিছত মাইক 1 মাইক 2 এগুলা কন্ট্ৰোল ভলিউম আছে আৰু বেস ট্ৰেভেল আৰু মাইকৰ কাৰণে তিনটা পোৰ্ট আছে এটা অক্সৰ কাৰণে পোৰ্ট আছে ইয়াত কোনো ধৰণৰ বেলেগ আৰু পোৰ্ট অপচন নাই বা আপোনাৰ কানেক্টিভিটিৰ কাৰণে একো বেলেগ অপচন নাই তে মই যে তো অপচন নাই এণ্ড মাস্টাৰ কন্ট্ৰোলো নাই তো ইয়াত মই আজিৰ যেহেতু টপিক হৈছে আপোনাৰ বেলেগ টপিকটো হৈছে আপোনাৰ ইয়াত আপোনাৰ এই ব্লুটুথ কাৰ্ডটো বা ব্লুটুথ কনসোলটো এইটো আপোনাৰ আহুজাৰ এম্পলিফায়াৰৰ লগত কানেক্ট কৰিম তো কেনে ধৰণৰ কানেক্ট হ'ব কি লাগিব আৰু কেনে প্ৰসেস হ'ব তে ভিডিওটো সম্পূৰ্ণ লাষ্টলৈকে চাই থাকিব তে ইহেতো আপোনালোকে গম পাব এই ব্লুটুথ কাৰ্ডটো কেনে কানেক্ট হয় তো বলক ভিডিওটো আৰম্ভ কৰোঁ বেছি দেৰি নকৰোঁ ইয়াৰ আগত আপোনালোকক দেখাই দিওঁ অলপমান এম্পলিফায়াৰটোৰ ডিটেইলছ অলপ দি দিওঁ বেক সাইডে আপোনালোকে চাব পাৰে ফিউজ এটা আছে পাৱাৰ কেবল এটা আছে ডিসি পাৱাৰ ইনপুটৰ কাৰণে এটা পইণ্ট আছে আৰু আপোনাৰ 100 ভল্টৰ সাপোৰ্ট বি কৰে ইয়াত আৰু এটা স্পিকাৰৰ কাৰণে চেনেল আছে 16 ওম 8 ওম 4 ওম কমন আৰু দুটা ট্ৰানজিস্টাৰ ওপৰত আছে এইখিনি বাস ইয়াৰ ডেফিনেশন বুলি ক'ব পাৰি ভিতৰৰ পৰা অলপ দেখাই দিওঁ আপোনালোকক ভিতৰৰ পৰা এইটো মেইন পাৱাৰ বোৰ্ড হয় এইটো মেইন ট্ৰান্সফৰ্মাৰ আপোনাৰ পাৱাৰ ইনপুট কৰি পাৱাৰ ইনপুট এইটো আপোনাৰ মেইন ট্ৰান্সফৰ্মাৰ হয় পাৱাৰ ইনপুট কৰে তাৰ পিছত ইয়াৰ মেইন কাৰ্ড আপুনি মেইন সাউন্ড কাৰ্ডো ক'ব পাৰে এণ্ড আপুনি পাৱাৰ কাৰ্ডো ক'ব পাৰে আৰু এইটো আপোনাৰ সাউন্ডৰ কাৰণে ট্ৰান্সফৰ্মাৰ হয় যেহেতু ইয়াতে আপোনাৰ চেনেল 1 2 আছে এণ্ড আপুনি এইটো সাইডে চাব পাৰে আপোনাৰ এইটো আপোনাৰ যেহেতু সাউন্ড কাৰ্ড এইটো হয় একচুয়ালি সৰি এইটো পাৱাৰ কাৰ্ড হয় এইটো সাউন্ড কাৰ্ড হয় এটা ফিল্টাৰিং হয় সাউন্ড তে এইটো আপোনাৰ সাউন্ড কাৰ্ড হয় ইয়াতে যি হয় ইয়াতে কন্ট্ৰোল হৈ কেনে আপুনি সাউন্ডটো মডিফাই হৈ কেনে অডিওটো এফাল দি আউট বেক সাইড দি আউটপুট হয় তো আমাৰ আজি টপিকটো আপোনালোকে যেহেতু জানে ইয়াতে আমি ব্লুটুথ কাৰ্ড লগাম তো ব্লুটুথ কাৰ্ড লগাব মানে মোৰ তাত যোনটো ব্লুটুথ আছে ইয়াৰ লগত আপোনাৰ দুটা ওয়্যাৰ দিয়া হৈছে এইটো ব্লুটুথ কাৰ্ডটো হয় এই এটা ৰিমোট দিছে আৰু এইটো ব্লুটুথ কাৰ্ড ওয়্যাৰ কেইটামান দিছে এইটো হৈছে আপোনাৰ ইয়াতে আপোনাৰ এইটো ইয়াতে কানেক্ট হ'ব এইটো হৈছে আপোনাৰ সাউন্ড ইনপুট মানে আউটপুট ব্লুটুথত আমি যোনটো কন্ট্ৰোল কৰি সাউন্ড বজাম তাৰে আউটপুট লেফট ৰাইট এণ্ড গ্ৰাউণ্ড লিখা আছে এণ্ড এণ্টিনা ৰঙাটো এণ্টিনা হয় আৰু এইটো পোৰ্ট যোনটো দিছে এইটো আপোনাৰ পাৱাৰৰ কাৰণে এই ব্লুটুথ কাৰ্ডটো আপোনাৰ অন কৰিব পাৱাৰ তো ইয়াতে আপোনাৰ চাব পাৰে 5 ভোল্ট গ্ৰাউণ্ড লিখা আছে যেহেতু 12 ভোল্টৰ পইণ্ট দিয়ে কিন্তু 12 ভোল্টত চলা নচলে মই আজিলৈকে টেষ্ট কৰি চোৱা নাই এইটো তে আপোনালোকে গমে পালে যে ব্লুটুথ কাৰ্ডটো আপোনাৰ মিনিমাম 5 ভোল্ট লাগিব এইটো চলাবৰ কাৰণে 5 ভোল্ট লাগিব এইটো এই ডিসপ্লেটো অন কৰিব কাৰণে ব্লুটুথটো অন কৰিব কাৰণে তো মই ব্লুটুথ কাৰ্ডটো চলাবৰ কাৰণে দুটা বস্তু বিশেষকৈ লগত ইউজ কৰিম এটা বস্তু হৈছে আপোনাৰ এইটো পটেনশিয়েল মিটাৰ বুলিও কয় মেবি ভলিউম বুলিও কয় এইটো হৈছে আপোনাৰ এইটো ডুৱেল চেনেলৰ যেটো আপোনাৰ ব্লুটুথৰ কিটৰ আপোনাৰ লেফট এণ্ড ৰাইট থাকে এখানে মই এইটো ভলিউম ইউজ কৰিম
এইটোৱে ইউজ কৰিম। ছেকেণ্ডত মই ইউজ কৰিম আপোনাৰ এইটো ট্ৰানজিষ্টাৰ চাব পাৰে। এইটো ট্ৰানজিষ্টাৰটো আপোনালোকে চাব পাৰে UTC7805। তো এইটো ট্ৰানজিষ্টাৰৰ কাম হ'ল আপোনাৰ যিমানে ভল্ট আপুনি ইয়াৰ ভিতৰত দি দিয়ে ই আউটপুট আপোনাৰ 5 ভল্টে দিব। তো যিহেতু এইটো 5 ভল্টে আউটপুট দিব আৰু মোক ব্লুটুথ কাৰ্ডটো চলাবৰ কাৰণে আপোনাৰ 5 ভল্টে লাগিব, 5 ভল্টে লাগিব এইটো ব্লুটুথ কাৰ্ড চলাবৰ কাৰণে। তো মই এইটো ট্ৰানজিষ্টাৰ ইউজ কৰিম। মেবি আপোনালোকে এটা মনত ৰাখিব যে এইটো বস্তু আপুনি ইউজ কৰিলে আপুনি বৰ্ডৰ পৰা ইয়াৰে বৰ্ডৰ পৰা আপুনি বা এইটো ট্ৰান্সফৰ্মাৰৰ পৰা যি ভল্টেজ দিয়ে DC ভল্ট দিব। কিয়? কাৰণ AC ভল্ট দিলে এইটো যিহেতু DC হয় তো DC পাৱাৰে দিব লাগিব। AC পাৱাৰ দিলে এইটো ট্ৰানজিষ্টাৰটো জ্বলি যাব অভাৰহিট হৈ কেনে আৰু এইটো আপোনাৰ কাম নকৰিব। এতিয়া ভল্টেজটো চেক কৰিম মাল্টিমিটাৰ থ্ৰু যে ক'ত আপোনাৰ মিনিমাম DC পাৱাৰ ক'ত দি আছে। মই যিহেতু প্ৰথমে আপোনাৰ ট্ৰান্সফৰ্মাৰৰ পৰাই চাম। ট্ৰান্সফৰ্মাৰ কিন্তু ডাইৰেক্ট আপোনাৰ মনত থাকিব AC ভল্টেজ। তো মই এইটো গ্ৰাউণ্ডত ক'ত যিকোনো এক জেগাত আপোনাৰ বডিত গ্ৰাউণ্ড ইয়াতে গ্ৰাউণ্ড দিয়া আছে, তো মই চাই থাকিম ক'ত কিমান ভল্টেজ দি আছে। 32 ভল্ট। এইটো মিটাৰ আপ ডাউন মানে কনষ্টেণ্ট আপ ডাউন হৈছে, এইটো মানে AC পাৱাৰ। তো আমি ইয়াতে চেক কৰিম ফাৰ্ষ্টতে যে ইয়াতে কিমান ভল্টেজ দি আছে। তো মেবি পাৱাৰ ইয়াতে চেক কৰিলোঁ, এইটো আপোনাৰ কনষ্টেণ্ট নহয়, এইটো উল্টা দেখাইছে, মানে ইয়াতে আপোনাৰ DC পাৱাৰ আছে। তো এইটো চাই লওক 10 ভল্ট আপোনাৰ স্থিৰ নহয়, এইটো চাইছে স্থিৰ হয়। এইটো 20 ভল্ট দেখাই আছে, 20 ভল্ট দেখাই আছে। এইটো AC নে DC আপুনি কেনেকৈ গম পাব? তাৰ কাৰণে আপুনি কি কৰিব লাগিব, আপোনাৰ মাল্টিমিটাৰ টাৰ্মিনেলকেইটা উল্টা কৰি চাব লাগিব। উল্টা কৰি চালে যদি মিটাৰত আপোনাৰ মাইনাছ আহি যায় তেতিয়াতো গম পাব এইটো DC হয়। কাৰণ ACত আপোনাৰ মাইনাছ আৰু প্লাছ এনেকুৱা নেদেখায়। এইটো চাব পাৰে, লগা নাই, ঠিক আছে। তাৰপিছত নেক্সটটো চাম, এইটো 20 হয়, এইটো 20 হয়, এইটো 20 আৰু এইটো আপোনাৰ 20 দিছিল 20.3। তো 20.3 তে আমি যিহেতু এইটো ট্ৰানজিষ্টাৰত আপোনাৰ যিমান ভল্টে দিয়ে এই 5 ভল্টলৈকে কনভাৰ্ট কৰে। তো মই এতিয়া এইটো ট্ৰানজিষ্টাৰটো মই ইয়াৰ লগতে কানেকশ্যন দিম। ট্ৰানজিষ্টাৰৰ কানেকশ্যনটো আগতে কৰিলোঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ। তো ট্ৰানজিষ্টাৰৰ আপোনাৰ কানেকশ্যন হৈ গ'ল। ট্ৰানজিষ্টাৰ 3টা লাগে দিছোঁ। এইটো আপোনাৰ ইনপুট, ট্ৰানজিষ্টাৰ ইনপুট, এইটো আউটপুট 5 ভল্ট আউটপুট দিব, এইটো আউটপুট দিব, এইটো 3টা লাগ। এইটো আপোনাৰ নেগেটিভটো আপোনাৰ যোনটো মাইনাছ হয় এইটো কমন থাকে, যিহেতু এইটোৱে পজিটিভ প্লাছটো সোমাই এইফালে প্লাছটো ওলাব আৰু এইটো আপোনাৰ কমন থাকে, আপোনাৰ লুপিং কৰি দিয়া হয়। তো যিহেতু মই ইয়াৰ পৰা বডিৰ পৰা আপোনাৰ মাইনাছটো ল'ম, তো মই কোনো বডিৰ পৰা মই ব্লুটুথ কাৰ্ডৰ মই মাইনাছটো ল'ম। ধৰিব পাৰে মই এইটোৱে মানে এনেকুৱা কানেকশ্যন কৰি দিলোঁ, এক লগতে কানেকশ্যন কৰি দিলোঁ, কৰি কিনে মই এইটো কাটি দিলোঁ। এটা আপোনাৰ ইয়াৰ পাৱাৰ ইনপুট হৈ গ'ল আৰু নেগেটিভ আপোনাৰ পাৱাৰ ইনপুট হৈ গ'ল, এটা নেগেটিভ পাৱাৰ আউটপুট হৈ গ'ল। এইটো আপোনাৰ ট্ৰানজিষ্টাৰ যিহেতু হিট হয় তাৰ কাৰণে মই এটা হিট চিং ইউজ কৰিম। মোৰ সৰু হিট চিং এটা আছে, এইটো হিট চিং ইউজ কৰিম। তো এতিয়া আপোনাৰ এই ট্ৰানজিষ্টাৰটো ইয়াতে মই ফিক্স কৰি দিছোঁ, এইটো মিউজিক ছিষ্টেমটোৰ ভিতৰতে, আৰু হিট চিঙৰ লগত ফিক্স কৰি দিছোঁ। আপোনাৰ থাৰ্মোমিটাৰ দিছোঁ, এইটো আপোনাৰ আউটপুট হয় 5 ভল্টৰ আউটপুট। তো এইটো আমি এতিয়া চাম, ইয়াতে আপোনাৰ 5 ভল্ট আহিব। এইটোত যিহেতু আমি মিউজিক ছিষ্টেমটো অন কৰি লৈছোঁ, এতিয়া আপোনালোকক মই ভল্টেজ দিম। তো আপোনাৰ এই এইটো ভল্টেজত সোমাই দিলোঁ, আৰু এইটো ইয়াতে সোমাই দিছোঁ। দেখা পাইছে 4.94 ভল্ট। ব্লুটুথ কাৰ্ডটো চলাবৰ কাৰণে চাফিচিয়েণ্ট হয়, 5 ভল্টে এপ্ৰক্স আপোনাৰ 5 ভল্টে হয়। তো এতিয়া আমি ব্লুটুথ কানেক্টটো পাৱাৰ হৈ গ'ল, পাৱাৰৰ কানেকশ্যনটো হৈ গ'ল। ইয়াতে আপুনি পাৱাৰটো এতিয়া হৈছে, এতিয়া আমি
ব্লুটুথ কাৰ্ডৰ আপোনাৰ ভলিউম কানেক্টিভিটিটো চাম। ভলিউম এটা কানেক্ট কৰিব লাগিব, যিহেতু সেইকাৰণে কানেক্ট কৰিব লাগিব যিহেতু আমি ইয়াৰে ব্লুটুথ কাৰ্ডৰ পাৱাৰটো কণ্ট্ৰল ভলিউমটো কম বেছ কৰিব পাৰোঁ। ইয়াৰ লগত আমি ভলিউম কানেক্ট কৰিম এইকেইটাৰ লগত, আউটপুটৰ লগত। তো বলক আগত ভলিউমটো চাই লওঁ। ভলিউমৰ 3টা ৱায়াৰ লগত 3টা কানেকশ্যন কৰি দিলোঁ। এইটো আপোনাৰ চাউণ্ড ইনপুট হ'ব এইটো দি, চাউণ্ড ইনপুট হ'ব আৰু এইডাল তার দিয়ে আপোনাৰ আউটপুট হৈ যাব। তো মই চল্ডাৰিং কৰি আপোনাৰ ইয়াত টিউব লগাই দিছোঁ, এটা কেবল টাইপ মাৰি দিছোঁ, লগতে পাৱাৰ কেবলটোও কানেকশ্যন কৰি দিলোঁ। চিম্পল আপোনাৰ ইয়াতে যি মাৰ্কিং কৰা থাকে 5 ভল্টৰ পজিটিভ যোনটো প্লাছ সেইটো মাইনাছ যোনটো মাইনাছ, তো সেইটো হয়। তো এইটো কানেক্ট হৈ গ'ল। আৰু আপোনাৰ ইয়াৰে এইটো আপোনাৰ ইয়াতে কানেক্ট হৈ যাব অডিঅ' আউটপুটত। তো কানেক্ট হৈ যাব, এনেকৈ কানেক্ট হ'ব। মই ভলিউম এইকাৰণে দিছোঁ কাৰণ ইয়াতে মাষ্টাৰ ভলিউম নাই। তো ব্লুটুথ কাৰ্ডটো মোৰ কিহত কানেক্ট কৰিবৰ কাৰণে ইয়াতে আপোনাৰ কিবা লাগিব, আৰু অক্সটো ছিংগল অক্স হয়, সেইকাৰণে মই এইটো ভলিউম এটা দিছোঁ। এই মাষ্টাৰ ভলিউম হিচাপতে ইউজ হ'ব। ইয়াতে আপোনাৰ পাৱাৰ হয়, এইটো আপোনাৰ ভিতৰতে থাকিব, ভিতৰত মানে বাহিৰ চাইডে মই আউট কৰিম যে অপাৰেটিং কৰিম। যিহেতু ইয়াতে মাষ্টাৰ ভলিউম যিকোনো মাষ্টাৰ ভলিউম নাই, মাষ্টাৰ ভলিউম থাকিলে আপোনাৰ ইয়াৰে যোন 3ডাল আপোনাৰ চাউণ্ড আউট 3ডাল হ'ব, সেই 3ডাল আউট মাষ্টাৰ ভলিউমত ডাইৰেক্ট কানেক্ট হ'লে মেবি ভলিউমটো প্ৰয়োজনেই নহ'লে। যিহেতু ইয়াত মাষ্টাৰ ভলিউম নাই, সেইকাৰণে আমি কি কৰিব লাগিব, ইয়াৰে আপোনাৰ যোনটো অক্সৰ ভলিউম আপোনালোকে চাই হ'ব, অক্স এইটো লিখা আছে আপোনাৰ অক্স এইটো অক্সৰ ভলিউম হয়। তো অক্সৰ ভলিউমৰ লগত কানেক্ট কৰিব লাগিব, যিহেতু আপোনাৰ চং প্লে কৰিব হ'লে অক্সৰ কেবলতো কানেক্ট হয়। মোবাইলতো চং প্লে কৰিবলৈ অক্সৰ কেবলতো কানেক্ট হয়, এনে অক্সৰ ভলিউম হয়। তো এইটো অক্সৰ ভলিউম হয়। তো ইয়াতে আমি কানেক্ট কৰিম। কানেক্ট কৰাৰ আগতে মোৰ আপোনাৰ ভলিউমটো ব্লুটুথটোত 2টা চেনেল হয়, লেফ্ট এণ্ড ৰাইট, আৰু এইটো হয় আপোনাৰ এটা চেনেল। আপোনাৰ যিহেতু মাজত এইটো সোমাই এইটো আউটপুট কৰে, সেইকাৰণে আমি কি কৰিব লাগিব, প্ৰথমে এইটো এটা চেনেল হৈ যাব, আৰু নেক্সট আপুনি আৰু এটা চেনেল বিচাৰিব লাগিব। নেক্সট চেনেল বিচাৰিব হ'লে আপুনি প্ৰথমে আমি এইটো ৰিমুভ কৰি আপোনালোকক দেখাই আছোঁ ভালকৈ। তো আপোনালোকে চাব পাৰে চাউণ্ড কাৰ্ড এইটোৱে আপোনাৰ চাউণ্ড কাৰ্ড। তো 1 2 3টো আপোনাৰ অক্সৰ হয়, অক্সৰ ভলিউম এণ্ড মাইক্ৰ' ভলিউম। তো মোৰ যিহেতু ভলিউমৰ আপোনাৰ 2টা চেনেল আছে, ব্লুটুথ লেফ্ট ৰাইট, ইয়াতে এটা আছে। তো আপোনাৰ এটা ইন হয়, এটা আউট হয়, আৰু এটা গ্ৰাউণ্ড হয়। তো মই এটা ইয়াৰে লগত কানেক্ট কৰিম আৰু এটা যিকোনো ভলিউম এটাৰ লগত কানেক্ট কৰিম, তেতিয়া মোক 2টা হৈ যাব। তো এইটো মাষ্টাৰ ভলিউম হৈ যাব, আঁতৰাই এইটো ভিতৰতে থাকিব, আৰু এইটো মই ফিক্স কৰি দিম তাৰ জেগাত। মাইক 1ত মই ফিক্স কৰি দিম আৰু কানেক্ট মই ইয়াৰ লগত কানেক্ট এটা কৰি দিম, ইয়াৰ লগত এটা ৰাইট চেনেলটো কানেক্ট কৰি দিম, ইয়াতে লেফ্ট চেনেলটো কানেক্ট কৰি দিম, তো মোৰ হৈ যাব। এইবিলাক কানেক্ট কৰিলোঁ আৰু আপোনালোকক দেখাওঁ যে মেবি ছাকচেছফুলি কাম কৰে নে নকৰে। তো আপোনাৰ গ্ৰাউণ্ডত কানেক্ট কৰিম। গ্ৰাউণ্ড হৈছে আপোনাৰ ইয়াৰে ব্লেক এটা য'ত লাগি আছে, ব্লেক হৈছে আপোনাৰ ইয়াতে লাগি আছে, আৰু PCB যিবিলাক আপোনাৰ দীঘল যিবিলাক প্ৰিণ্টেড চাৰ্কিট থাকে, প্ৰিণ্টেড থাকে, সেইবিলাক আপোনাৰ গ্ৰাউণ্ড হয়। তো গ্ৰাউণ্ডত লগাই দিলোঁ, গ্ৰাউণ্ড লগাই দিছোঁ, আৰু আপোনাৰ লেফ্ট ৰাইটৰ কাৰণে এইটোত আপোনাৰ ইয়াতে লগাই দিলোঁ। আপোনাৰ অক্সৰ ভলিউম ছেকেণ্ড হৈছে আপোনাৰ ইয়াৰে ভলিউমটোত লগাই দিলোঁ, কানেক্ট হৈ গ'ল। তো সকলো ৱায়াৰিং হৈ গৈছে, কানেকশ্যন হৈ গৈছে। আপোনাৰ পাৱাৰ এণ্ড চাউণ্ডৰ 2টা যে কানেকশ্যন হৈছে, ভলিউমো কানেকশ্যন হৈ গৈছে। তো মেবি প্ৰথমতে আপুনি ভলিউমটো কমতে ৰাখিব। এতিয়া পাৱাৰটো অন কৰোঁ। তো
তো আপোনালোকে সাকসেসফুলি শুনা পাইছে চাগে ব্লুটুথ মোড বুলি অন কৰিছে কৰিছে তো এতিয়া আমি ব্লুটুথ কানেক্ট কৰিম লগত সং বজাম তো ফাইনালি অন হৈ গ'ল তো ব্লুটুথ কানেক্টিং কৰিম ব্লুটুথ কানেক্ট হৈ গৈছে ভলিউম বানাইছে তো আপোনালোকক প্লে কৰি দেখাম বেছি বজাব নোৱাৰিম কাৰণ ৰাতি হয় ৰাতি 12টা বাজে আৰু বিশেষকৈ মই বেছিভাগ ভিডিঅ' আপোনাৰ ৰাতিয়ে বনাওঁ তো আপুনি ইয়াৰ পৰাই ভলিউম কণ্ট্ৰল কৰিব পাৰিব ভলিউম আপ ডাউন এণ্ড আপোনাৰ ইয়াতে আপোনাৰ মাষ্টাৰ ভলিউম হিচাপে আমি ইউজ কৰিব পাৰিব ছেকেণ্ড থিং আপুনি ইয়াত ট্ৰেভেল বেছ কণ্ট্ৰল কৰিব পাৰিব লগতে ট্ৰেভেল বেছো কণ্ট্ৰল কৰিব পাৰিব তো এইখিনিয়ে এতিয়া মই ভলিউমটো আপোনাৰ ছেটত ফিট কৰিম তো বলক আগতে ফিট কৰিলোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয় তো ফাইনেলি গোটেইখিনি এছেম্বল হৈ গ'ল মই ইয়াৰে চাউণ্ডৰ কাৰ্ডৰ যোনটো মাষ্টাৰ ভলিউম বুলিও ক'ব পাৰে বা ইয়াৰে যোনটো ভলিউম আছিলে মই ভলিউমটো ইয়াতে ফিক্স কৰিছোঁ ইয়াৰ আগৰ ভলিউমটো মই ভিতৰতে ৰাখিছোঁ এণ্ড আপোনালোকক পুনৰ মই এবাৰ প্লে কৰি দেখাম যে ব্লুটুথে যে এইটো আপোনাৰ ভলিউম হিচাপে মই ইউজ কৰিব পাৰিম তো যিহেতু ৰাতি হয় মই আগতে কৈছোঁ পুনৰ এবাৰ কৈছোঁ ৰাতি মই বেছি প্লে কৰিব নোৱাৰিম তো আপোনালোকৰ কাৰণে মই ইয়াৰ মোডটো চেঞ্জ কৰি দেখাম যে আপোনালোকে ভাবিব পাৰে যে অক্স কেবল কোনোফালৰ পৰা ইউজ কৰি ল'ব পাৰে তো ইয়াৰে ৰিম'ট হয় এইটোত আপোনাৰ এইটো মোড হয় আপোনালোকক দেখাইছোঁ চাইছে আপুনি AUX মোড আপুনি অক্স ইয়াৰে থ্ৰু অক্স লগাই আপুনি এইটো প্লে কৰিব পাৰিব আপোনাৰ যদি ব্লুটুথ কাম নকৰে তেতিয়া আৰু FM মোডো আছে এইটো FM মোড আপোনাৰ পুনৰ আপোনাৰ এইটো ব্লুটুথ মোড আপোনাৰ ব্লুটুথ কানেক্ট হৈ গ'ল কানেক্ট আকৌ পুনৰ বজাই দেখালে সেইটোৱে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে যে কম খৰচতে আপুনি এনেকুৱা সাউণ্ড সিস্টেমত য'ত আপোনাৰ ব্লুটুথ কানেক্টিভিটি অক্স কানেক্টিভিটি নাথাকে তাতে আপুনি ব্লুটুথ কাৰ্ড লগাই কিনে ৱায়াৰলেছ আপুনি মিউজিক প্লে কৰিব পাৰিব যিকোনো মিউজিক সিস্টেমতে য'ত ব্লুটুথ নাই আপুনি এনেকুৱা ব্লুটুথ কাৰ্ড লগাই তাক ব্লুটুথ সাউণ্ড সিস্টেম কৰিব পাৰে তো যিহেতু ভিডিঅ'টো আপোনাৰ দীঘলে হৈ গ'ল তো আজি এইখিনিতে সামৰিছোঁ আৰু যিহেতু মোৰ চেনেলটো নতুন হয় আৰু মোক বহুত ছাপোৰ্টৰ দৰকাৰ হয় আৰু ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় কমেণ্টত জনাব আৰু এনেকুৱা নতুন ভিডিঅ' চাব হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যিহেতু মই নতুন ভিডিঅ' বনায়ে থাকোঁ সেই ভিডিঅ'ৰ নটিফিকেশ্যন প্ৰথমতে পায় আৰু যিমানে পাৰে শ্বেয়াৰ কৰিব এণ্ড লাইক এণ্ড কমেণ্ট কৰি দিব ধন্যবাদ আজি ইমানতে সামৰিছোঁ জয় আই অসম